আসাম 15ৰ প্ৰতিগৰাকী দৰ্শকলৈ আন্তৰিক কৃতজ্ঞতা জনাই আজিৰ সাক্ষাৎকাৰ বিশেষ অনুষ্ঠানলৈ আগবাঢ়িছোঁ। আজিৰ সাক্ষাৎকাৰ বিশেষ অনুষ্ঠানৰ অতিথি এগৰাকী বিশিষ্ট চিত্ৰশিল্পী, বিশিষ্ট সাহিত্যিক তথা অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ কলাবিদ সন্মানীয় লক্ষ্মী দাস। ছাৰ, আপোনাক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনাক আমি আজি আমাৰ সাক্ষাৎকাৰ অনুষ্ঠানলৈ আদৰণি জনোৱাৰ মূল কাৰণটোৱে হ'ল আপুনি এগৰাকী বহুমুখী প্ৰতিভাৰ আকৰ। অকল চিত্ৰশিল্পীনেই নহয়, আপুনি সাহিত্যৰ বিশাল ক্ষেত্ৰখনতো আপোনাৰ অনবদ্য বৰঙণি আগবঢ়াই আহিছে। পোনতে আপুনি যিহেতু চিত্ৰশিল্পৰ লগত বিশেষভাৱে জড়িত, পোনতে আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ এই চিত্ৰশিল্পৰ ক্ষেত্ৰখনলৈ পোনতে কেনেদৰে আগবাঢ়ি আহিছিল? প্ৰথমতে মই আসাম 15 এই বিশেষ শিল্প, কলা, সংস্কৃতি, সাহিত্য সমন্বিতে জীৱনৰ সৈতে সম্পৃক্ত বৰ্ণাঢ্য বিষয়ৰ সাংবাদিকতাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই থকা অনুষ্ঠানটোলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু আপোনালোকৰ যোগেৰে শ্ৰোতা ৰাইজৰ লগত মত বিনিময় কৰাৰ সুযোগ দিয়াৰ কাৰণে মই পুনৰাই আপোনালোকৰ শলাগ লৈছোঁ। আপুনি সোধামতে এতিয়া কথা হ'ল চিত্ৰশিল্পৰ লগত মই কেনেকৈ জড়িত হ'লোঁ। কোনোদিন মই চিত্ৰশিল্পী হ'ম বুলি বা চিত্ৰকৰ হ'ম বুলি এই বিষয়টোলৈ অহা নাছিলোঁ। তেতিয়া আমাৰ যিটো বয়স, এই বয়সত চিত্ৰশিল্পৰ গুৰুত্বটো অনুধাৱন কৰা, ইয়াৰ সামাজিক প্ৰেক্ষাপট কি হ'ব, সমাজলৈ কি বৰঙণি আগবঢ়াম ইত্যাদি ইত্যাদি ধ্যান ধাৰণাবোৰ জন্মই হোৱা নাছিল আমাৰ মন মগজুত। আমি তেতিয়া কিশোৰৰ পৰা যৌৱনৰ দুৱাৰদলিত ভৰি দিছোঁ মাথোন, কিন্তু ধুনীয়া বস্তুৰ প্ৰতি মানৱীয় যিটো সহজাত আকৰ্ষণ, যিটো মানৱীয় প্ৰবৃত্তি, ধুনীয়া বস্তু দেখি ভাল পোৱা যিটো প্ৰৱণতা, এই প্ৰৱণতাৰ প্ৰতি এটা আসক্তি স্বাভাৱিকতে সকলো মানুহৰে থাকে। আৰু কিছুমানে এই প্ৰৱণতাটোক বাস্তৱায়ন কৰাৰ বাবে আগবাঢ়ি যায়। ঠিক তেনেকৈ এজন কিশোৰ বা যুৱক, তাৰ উপকণ্ঠত থিয় হোৱা এজন ল'ৰা হিচাপে মই এই বিষয়টোৰ প্ৰতি মোৰ অনুৰাগ জন্মিছিল। আৰু সেই অনুৰাগৰ পৰিপ্ৰেক্ষিততে মই নিজাববীয়াকৈ প্ৰথমতে ৰং তুলিকা হাতত তুলি লৈছিলোঁ। আমাৰ যিসকল প্ৰবীণ বা জ্যেষ্ঠ শিল্পকৰ্মী তথা শিল্পী আছিল, যিসকলক আমি জানিছিলোঁ, তেওঁলোকক অনুসৰণ কৰিছিলোঁ, অনুকৰণ কৰিছিলোঁ, তেওঁলোকৰ পৰা দুটা এটা কথা শিকাৰ ইচ্ছা কৰিছিলোঁ। কাজেই ক'ব লাগিব যে এটা বয়সলৈ, যিটো বয়সত আমি যেতিয়া কলেজ লাইফ পাওঁ, কলেজীয়া ছাত্ৰ যেতিয়া হওঁ, তাৰ আগমুহূৰ্ততে এটা স্বাভাৱিকভাৱে থলুৱাভাৱে আমাৰ এটা প্ৰচাৰ হৈছিল ছবি অঁকা মানুহ বুলি, ছবি অঁকা ল'ৰা বুলি, মানে এই ল'ৰাটোৱে ছবি আঁকে, চিত্ৰশিল্পী, এনেকুৱা ধৰণৰ এটা প্ৰসাৰ আৰু প্ৰচাৰ হৈছিল, যিটোৱে আমাক অনুপ্ৰেৰণা দিছিল। কাৰণ এটা বয়সত প্ৰত্যেকৰে নিজৰ ভাল কথা শুনি, নিজৰ প্ৰশংসা শুনি মন আহ্লাদিত হয়। অপ্ৰিয় হ'লেও সত্য, সকলোৱে আনন্দ পায় তেওঁক যদি কোনোবাই ভাল বুলি কয়, এটা বিশেষ কাম কৰা বুলি কয়। তেনে এটা প্ৰৱণতাত গৈ গৈ এটা কম্পিটিটিভ লাইফ পালোঁ আমি ছাত্ৰ জীৱনত, কলেজীয়া জীৱনতে প্ৰতিযোগিতামূলক এটা জীৱন। কলেজত থাকোঁতে আমাৰ কলেজতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতা হয়, ছবি অঁকাৰ হয়, সাহিত্যত হয়, খেল ধেমালিৰ, সংগীত, নাটক সকলোৰে হয়। আৰু এজন আগবাঢ়ি যাব খোজা ছাত্ৰ হিচাপে আমি অলপ অলপ অংশগ্ৰহণ কৰিছিলোঁ সকলোতে, আৰু বেছিভাগতে সফল হৈছিলোঁ। বজালী কলেজত পঢ়ি থকা অৱস্থাত যি সময়ত চিত্ৰশিল্পৰ প্ৰতি আসক্তি বাঢ়িছিল, আপোনাৰ গুৰু আছিল নে আপুনি নিজে নিজে তুলিকালৈ অংকন কৰিছিল? মই এই বিদ্যাটো যিহেতুকে গুৰু শিষ্য পৰম্পৰাৰ বিদ্যা, মই গুৰু বুলি বিশেষ কাৰোবাক মোৰ হৃদয়ত স্থান দিছিলোঁ, আৰু এতিয়াও সেই স্থানটো আছে মোৰ। দৰ্শক শ্ৰোতাৰ বাবে মই নিশ্চয় ক'ব পাৰিম। আৰু মোৰ গুৰুৰ শিক্ষাটো সম্পৰ্কেও মই অলপ কম, খুব সাধাৰণভাৱে, যিটো সত্য কথা এইটো কথা কম। মই যেতিয়া এই ছবি অঁকা সম্পৰ্কে অলপ অলপ আগবাঢ়িব খুজিলোঁ, তেতিয়া আমি যেতিয়া
প্ৰাইমাৰী স্কুলত পঢ়িছিলোঁ বা এম ই স্কুলত পঢ়িছিলোঁ তেতিয়া আমাৰ চিত্ৰকলা মানে ড্ৰয়িঙৰ এখন পেপাৰ থাকে, তাত ছবি আঁকিবলৈ দিয়া হয়। আৰু প্ৰাইমাৰী স্কুলত থাকোঁতে আমি এখন আধাৰ গ্ৰন্থ পঢ়িছিলোঁ, মানে পঢ়িব নালাগে, তাত ছবি অঁকা থাকে, চিত্ৰাংকন বুলি। সেই চিত্ৰাংকনখন আঁকিছিল আমাৰ অসমৰ প্ৰবাদ পুৰুষ, আমাৰ চিৰস্মৰণীয় প্ৰাতঃস্মৰণীয় মোৰ এই সৰু জীৱনটোৰ প্ৰতিপাদ্য গুৰুজনা আদ্যনাথ শৰ্মা। তেখেত নলবাৰীৰ হয়, হ'লেও তেওঁক নলবাৰী অঞ্চলত তেওঁৰ জন্মহে, তেওঁক নলবৰীয়া বুলি মই নকওঁ, তেওঁ সমগ্ৰ বিশ্বৰে এক বাটকটীয়া আদৰ্শ। তেখেতক মই লগ নৌপাওঁতেই নিজৰ গুৰু বুলি আদৰ্শ বুলি মানিছিলোঁ। চিত্ৰাংকন কিতাপখনৰ পৰাই আপুনি গুৰু হিচাপে লৈছিল? তেওঁক লৈছিলোঁ। যে তাত লিখা থাকে আদ্য শৰ্মা বুলি লিখা থাকে, আচলতে তেওঁৰ নামটো আদ্যনাথ শৰ্মা, পিছত জানিছিলোঁ। আদ্য শৰ্মা বুলি লিখা থাকে, তেওঁক গুৰু মানিছিলোঁ। কিন্তু মোৰ দুৰ্ভাগ্যই হয়তো জীৱনটোত যে তেওঁৰ পৰা মই হাতে কামে একো এটা শিকাৰ সুযোগ নাপালোঁ, কাৰণ তেওঁ থাকে নলবাৰীত, মই থাকোঁ মোৰ এই পাঠশালাৰ পৰা অকণমান আঁতৰত ঘৰ দলৈগাঁও বীৰবিৰাত। তাৰ পৰা তেওঁক ঢুকি পোৱাটো কঠিন, আৰু আমাৰ আৰ্থিক অৱস্থাও অতি অনুন্নত আছিল কাৰণে তেওঁৰ ওচৰলৈ যোৱাটো অসুবিধা আছিল। যিয়ে নহওক, তেওঁ মোৰ প্ৰতিপাদ্য আদৰ্শ, তেওঁ মোৰ চিত্ৰশিল্প জীৱনৰ গুৰু। মই চিৰদিন তেওঁক গুৰু হিচাপে প্ৰণাম কৰি আহিছোঁ, মানি আহিছোঁ। যেতিয়া তেখেতক মই খুব ভালকৈ ওচৰৰ পৰা লগ পাইছিলোঁ, তেখেতৰ নিৰ্দেশনাত বিভিন্ন ঠাইত ছবি অঁকাৰ সুযোগ পাইছিলোঁ। অসম সাহিত্য সভাৰ কেইবাখনো অধিৱেশনলৈ তেখেতৰ লগত গৈছিলোঁ মই এজন সহায়কাৰী হিচাপে, আৰু আঁকিছিলোঁ। তেনেকৈ তেওঁৰ সান্নিধ্য পাইছিলোঁ। ধন্যবাদ জনাইছোঁ। আপুনি আদ্য শৰ্মা গুৰুজীৰ ওচৰতেই আচলতে গুৰু হিচাপে মানি চিত্ৰকলাৰ দিশলৈ আগবাঢ়ি গৈছিল, আৰু আপুনি এতিয়া চিত্ৰকলাৰ শিল্পৰ ক্ষেত্ৰত এগৰাকী ব্যক্তি হৈ থকা নাই, নিজে এটা অনুষ্ঠানৰ নিচিনা হৈ গৈছে। এতিয়া আন এটা প্ৰসংগলৈ যাব বিচাৰিছোঁ। আপুনি চিত্ৰশিল্পৰ লগত জড়িত হোৱাৰ লগতে এগৰাকী বিশিষ্ট সাহিত্যিক। ইতিমধ্যে আপুনি কেইবাখনো গ্ৰন্থ ৰচনা কৰিছে, কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে, আৰু আমি জনাত চিত্ৰশিল্পৰ ওপৰতো আপুনি গ্ৰন্থ ৰচনা কৰিছে। আপুনি কিমানখন গ্ৰন্থ ৰচনা কৰিছে আৰু কি গ্ৰন্থ আমি দৰ্শক শ্ৰোতাক জনালে ভাল পাম? তাৎক্ষণিকভাৱে এতিয়াই কিমানখন গ্ৰন্থ, সেইটো হিচাপটো দিয়াটো অলপ কঠিন হ'ব। এই ক্ষেত্ৰত মই এটা কথাৰ অৱতাৰণা কৰিম। মই গ্ৰন্থ লিখোঁ বুলি গ্ৰন্থ কোনোদিন লিখা নাছিলোঁ। এটা সময়ত মই সংবাদ জগতৰ সৈতে জড়িত আছিলোঁ, আৰু তাৰো আগতে মই অসমৰ বিভিন্ন কাকত আলোচনীত লিখা মেলা কৰিছিলোঁ। এটা সময়ত এইবোৰ তাৰ পৰা সংকলন কৰি লৈ, সংগ্ৰহ কৰি লৈ যুগুতাই প্ৰকাশকক দিছিলোঁ। তেনেকৈ মোৰ গ্ৰন্থবোৰ ওলাইছিল। তাৰ পৰৱৰ্তী কালত অৱশ্যে যেতিয়া পঢ়ুৱৈসকলৰ পৰা সঁহাৰি পালোঁ, অগ্ৰজসকলৰ আশীৰ্বাদ পালোঁ, অনুপ্ৰেৰণা পালোঁ, আমাৰ বন্ধু বান্ধৱসকলে যেতিয়া অলপ গুৰুত্ব দিলে এই ক্ষেত্ৰত যে তই আগবাঢ়িব পাৰিবি, তই লিখা মেলাটো অব্যাহত ৰাখ। তাৰপিছত এনেকৈ আহি মই নজনাকৈ ক'ব নোৱাৰাকৈ এটা প্ৰচাৰ হ'ল, মানুহে ক'বলৈ ধৰিলে, দুই একে আমাৰ বিষয়ে লিখা মেলাও কৰা আৰম্ভ কৰিলে, আৰু আমিও খুব সচেতনভাৱে লিখাত আগবাঢ়িলোঁ। কিন্তু এটা কথা নকৈ নোৱাৰি যে যেনেকৈ চিত্ৰশিল্পৰ ক্ষেত্ৰত আমাৰ অসমত নহয়, গোটেই সমগ্ৰ বিশ্বতে এটা বিশেষ পৰম্পৰা আছে। এইটো স্বশিক্ষিত শিল্পী বুলি বহুতক কোৱা হয়। ক'তো শিকা নাই, কিছুমানৰ আকৌ গুৰুও নাই, কিন্তু খুব ভাল শিল্পী, তেওঁলোকক স্বশিক্ষিত শিল্পী বুলি কোৱা হয়। আৰু তেনেকৈ স্বভাৱজাত কিছু লেখকো আছে আমাৰ সমাজত। এতিয়া মই লেখক বুলি, সাহিত্যিক বুলি নিজকে ক'ব পৰা নাই। আপুনি যদি বিশিষ্ট সাহিত্যিক বুলি কৈছে, মই সেইটো মানি ল'ব খোজা নাই। এইকাৰণে কৈছোঁ, আপুনি যিহেতু অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছে, এই অৰ্থত আপুনি এগৰাকী সাহিত্যিক, সেইকাৰণে আপোনাক আমি সাহিত্যিক হয়, তেনেকৈ কোৱাটো ভাল। মোৰ কাৰণে এইটো এটা আশীৰ্বাদেই হ'ব, এটা অনুপ্ৰেৰণা হ'ব যে এই সৰু মানুহটোৰ কিছু কামক কিছুমান মানুহে গুৰুত্ব দিছে, সংবাদ জগতেও গুৰুত্ব দিছে। মই খুব ভাল পাইছোঁ, মই আনন্দ লাভ কৰিছোঁ। কিন্তু মই সদায় সততে অনেষ্টলি এটা কথাই কওঁ যে মই শিল্পকৰ্মী আৰু সাহিত্যকৰ্মীহে, মই কাম কৰোঁ। শিল্পী শব্দটো ব্যাপক অৰ্থত, গভীৰ অৰ্থত শিল্পী শব্দটোৱে যি বুজায় সেইখিনি কৰা যোগ্যতা উপাৰ্জন কৰিব পৰা নাই, আৰু পাৰিছোঁ নে নাই ক'বও নোৱাৰোঁ, কিন্তু মোৰ বিশ্বাস মই পৰা নাই।
সাহিত্যৰ ক্ষেত্ৰতো বিশেষ এটা পৰিক্ৰমা মই সৃষ্টি কৰিব পৰা নাই বুলি ভাবি আছোঁ। তথাপিতো ৰাইজে কয়, আপোনালোকে কৈছে, এইটো এটা আমাৰ কাৰণে অনুপ্ৰেৰণাৰ বিষয় হ'ব পাৰে আৰু ইয়াৰ পৰাই আমি পুনৰ লিখিবলৈ, পুনৰ আঁকিবলৈ, আগবাঢ়ি যাবলৈ এটা অনুপ্ৰেৰণা এটা লাভ কৰিব পাৰোঁ। এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ, এতিয়া নৱপ্ৰজন্মই চিত্ৰশিল্পৰ প্ৰতি আগৰ আপোনালোকে যিমান সময় অতিবাহিত কৰিছিল, এটা ছবি আঁকোতে যিমান সময়ৰ প্ৰয়োজন হৈছিল, ইমান সময় আজিৰ নৱপ্ৰজন্মই যেন চিত্ৰকলাতে হওক বা সাহিত্য চৰ্চাতে হওক খৰচ কৰিবলৈ টান পায়। অৰ্থাৎ নৱপ্ৰজন্মৰ অধ্যয়নৰ স্পৃহা কমি যোৱা বুলি বা চিত্ৰশিল্পৰ বিশাল ক্ষেত্ৰখনত তেওঁলোকৰ অৱদান কমি যোৱা বুলি আপোনাৰ মনে ধৰেনে? মই এই কথাটোত পূৰ্ণৰূপত সহমত নহয়। নৱপ্ৰজন্মৰ মাজত বুলিয়েই নহয়, আগৰ প্ৰজন্মৰ মাজতো এনেকুৱা আছিল, কিছুমান বিষয় আছে, এইটো কি কাৰণত হয় ইয়াক মই ঠিকমতে অনুধাৱন কৰিব পৰা নাই, যিবিলাক খুব কম মানুহে সেই বিষয়বোৰ কৰে। যেনে সংগীতৰ ক্ষেত্ৰতে ধৰক, লাখ লাখ মানুহে সংগীতৰ অনুষ্ঠান শুনে, দেখে, চায়, উপভোগ কৰে, কিন্তু গায়ক কিমানজন আছে? অতি কম, সীমিত আছে। ঠিক তেনেকৈ নাট্যমঞ্চৰ যিটো শিল্প, মঞ্চশিল্প যিটো, এইটো হ'ল মই ভবাত আৰু বিশ্বাস কৰাত আটাইতকৈ জনপ্ৰিয় মাধ্যম নাট্যশিল্পটো। এই নাট্যশিল্পটো অভিনেতা বাৰু কিমানজন আছে ভাল মানে চাব পৰা, যিসকলে অভিনয় কৰি আছে এতিয়ালৈকে আজিৰ প্ৰজন্মৰ ভিতৰতো আমি আঙুলিৰ মূৰত গণিব পাৰোঁ। ঠিক তেনেকৈ চিত্ৰশিল্পটো জীৱনৰ এটা এৰাব নোৱাৰা বিষয়। কেৱল ই এটা আৰ্ট ফৰ আৰ্ট চেকে নহয়, ই আৰ্ট ফৰ লাইফ চেক হয়, আৰ্ট ফৰ পিপল চেক হয়। চিত্ৰশিল্প হাতত এগৰাকী শিশুৱে হাতত যিদিনাৰ পৰা পেঞ্চিল ল'ব, যিদিনাৰ পৰা পেন ল'ব, সিদিনাৰ পৰাই আচলতে চিত্ৰশিল্প আৰম্ভ হৈ যায় তেওঁৰ জীৱনত। আমি যিবোৰ লিপি লিখোঁ, সিও চিত্ৰশিল্পই আচলতে, কিন্তু তাৰ আংগিকটো বেলেগ, তাৰ ধাৰণাটো বেলেগ, তাৰ ব্যৱহাৰটো বেলেগ। আজি কলা আৰু বিজ্ঞান, চিত্ৰশিল্পটো আমি কলাৰ ভিতৰত অন্তৰ্ভুক্ত কৰি লওঁ আৰু বিজ্ঞান এটা বেলেগ বিষয়। অথচ বিজ্ঞানত কোনোবা ছাত্ৰই অধ্যয়ন কৰিব লাগিলে, ছাত্ৰ ছাত্ৰীসকলে, তাতো চিত্ৰশিল্পৰ প্ৰয়োজন আছে, ছবি আঁকিব লাগে। গতিকে জীৱনৰ সৈতে সম্পৃক্ত এটা এৰাব নোৱাৰা বিষয় চিত্ৰশিল্প। কিন্তু তথাকথিত অৰ্থত সকলো শিল্পীলৈ সন্মান জনাই মই এটা কথা ক'ম, তথাকথিত শব্দটো ব্যৱহাৰ কৰিছোঁ। তথাকথিত অৰ্থত যিসকল পূৰ্ণৰূপত শিল্পী, সেই ধাৰাটো এটা বেলেগ ধাৰা। যিকোনো সাধাৰণ মানুহে কিবা নহয় কিবা আঁকিব পাৰে, কিন্তু পূৰ্ণৰূপত যিসকল চিত্ৰশিল্পী বুলি আমি যাক কওঁ, তেওঁলোকৰ প্ৰতিপাদ্য বিষয় এটাই, তেওঁলোকে ৰং, তুলিকা, কেনভাছৰ মাজতে সৃষ্টিশীল তেওঁলোকৰ মন মানসিকতাক প্ৰতিপন্ন কৰি থাকে। গতিকে চিত্ৰশিল্পটোত আমাৰ নৱপ্ৰজন্মৰ অনুৰাগ কম বুলি মই তেনেকৈ ক'ব পৰা নাই। আমাৰ অলপ যিখিনি সাধাৰণভাৱে যোগাযোগ আছে নৱপ্ৰজন্মৰ মাজতো আছে। এতিয়া আমাৰ এইখন বজালি, এইখন পাঠশালাত, ইয়াতো এনেকুৱা নৱপ্ৰজন্ম আছে যিসকলৰ প্ৰকাশ হোৱা নাই, কিন্তু সুপ্ত প্ৰতিভা এদিন নিশ্চয় তেওঁলোকে সৃষ্টি কৰি আছে। আমি এতিয়া সেই বিষয়ৰ মানুহ কাৰণে আমি কিছু এনেকুৱা নতুন মানে নৱপ্ৰজন্মৰ চিত্ৰশিল্পী বুলি নকওঁ, চিত্ৰকৰ্মীৰ লগত আমাৰ সম্পৰ্ক আছে। আমি জানো তেওঁলোকে খুব ভাল সৃষ্টি কৰাৰ প্ৰচেষ্টাত আছে, ভাল সৃষ্টি কিছু লোকে কৰিছেও, কিন্তু তেওঁলোকক ৰাইজে জনা নাই। আপুনি এগৰাকী ভাল চিত্ৰশিল্পী, আপুনি নৱপ্ৰজন্মৰ বাবে যথেষ্টখিনি কাম কৰিছে। আপুনি এনে দুগৰাকী আপোনাৰ শিষ্যৰ নাম কওক, যিগৰাকী এতিয়া সফল চিত্ৰশিল্পী হিচাপে পৰিগণিত হৈছে বুলি আপুনি বিশ্বাস কৰে? মই তেনেকৈ বিশেষভাৱে কাৰোবাৰ নাম ল'বলৈ টান পাইছোঁ। আৰু আপোনাৰ এটা কথাত মই আপোনাক এটা ক'ব খুজিছোঁ, বেয়া নাপাব, মই মোৰ শিষ্য বুলি কাকো ক'ব নোৱাৰোঁ, কাৰণ কৰ্মী বুলিহে ক'ব, কাৰণ মই গুৰু নহয়। গুৰু মই হ'লেহে মই শিষ্য বুলি ক'লোহেঁতেন। কিন্তু মোৰ তত্ত্বাৱধানত বা মোৰ নিৰ্দেশনাত, মোৰ সহযোগত অনেক ল'ৰা ছোৱালী শিকিছে। তেওঁলোকৰ বহুতে, মই নাম কাৰো নলওঁ আৰু সকলোৰে নাম মোৰ এতিয়া মনলৈ নাহিবও নিশ্চয়, এইটো যিহেতুকে আপোনাৰ লগত কথা পাতিছোঁ মই তাৎক্ষণিকভাৱে, আকস্মিকভাৱে। গতিকে এনেকুৱা বহুত ওলাইছে ছাত্ৰ ছাত্ৰী যিসকলে কেৱল ৰং, তুলিকা, কেনভাছ লৈয়ে তেওঁৰ প্ৰাত্যহিক জীৱনটো অতিবাহিত কৰি আছে। তেওঁলোকৰ পৰিয়াল চলিছে, সুন্দৰ কৰি এটা অৰ্থনৈতিক কাঠামো গঠন কৰিছে। বৰ আনন্দ লাগে কেতিয়াবা
যেতিয়া এই পুৰণি আমাৰ সৰু সৰু ল'ৰাবিলাক এতিয়া ডাঙৰ হৈছে, বিয়া বাৰু পাতিছে, নিজৰ ঘৈণীয়েকক লৈ কেতিয়াবা ঘৰলৈ আহে, মানে বিয়া পাতিছে, মই যাব নোৱাৰিলোঁ, মাতিছিল বোলে ন কইনাজনীক লৈ আহি অলপতে এনেকুৱা ঘটনা এটা ঘটি গৈছে, মোক আহি সেৱা কৰিছে। সেইটো বৰ ডাঙৰ কথা নহয়, মোক এটা সন্মান দিছে জ্যেষ্ঠ হিচাপে। তাৰপিছত মই সুধিছিলোঁ, মই তোমাক চিনি পোৱা নাই, বেয়া নাপাবা। তেতিয়া কৈছিল, আপোনাৰ তাত মই ছবি অঁকা শিকিছিলোঁ, মই এম ই স্কুলত পঢ়ি থাকোঁতে, আৰু এতিয়াও মই ফুল টাইম ছবি আঁকি আছোঁ, অমুক তমুক এমাহ মোৰ হেৰি। এনেকুৱা কথাই আমাক কেতিয়াবা অনুপ্ৰেৰণা যে আমি অলপ কিবা কৰি আহিলোঁ নেকি, এনেকুৱা কথা। আৰু আপুনি অকল চিত্ৰশিল্পতে নহয়, সাহিত্য চৰ্চাটো নহয়, এগৰাকী সফল আবৃত্তিকাৰো। আমি যেতিয়া সৰু আছিলোঁ, মই নিজে আপোনাৰ তাত আবৃত্তি শিকিছিলোঁ, আমাৰ এতিয়াও স্পষ্ট মনত আছে। এতিয়া আপুনি দৰ্শক শ্ৰোতাৰ বাবে এটা আবৃত্তি আমাক শুনাই দিলে ভাল পাম। নাই, আজি তেনেকৈ মইতো প্ৰস্তুত নহয়। দুটা চাৰিটা শাৰী শুনাই দিলে আমি যথেষ্ট। আচলতে আবৃত্তিটো মোৰ অন্যতম এটা সাধনা, কিয়নো আবৃত্তি বোলোতে আমি বাক শিল্প বুলি কওঁ, যিটো কথা কোৱা শিল্প। নাটকৰ সংলাপো আছে, সিও কথা বাক শিল্পই, গানো আচলতে বাক শিল্পই, বাগদেৱীৰ পৰাই অহা এইটো। কিন্তু আবৃত্তিটোৰ এটা সুকীয়া মাদকতা আছে, আৰু সেই মাদকতাটো মানে এতিয়া এটা চ' এটা ট্ৰেণ্ড এটা হৈ গৈছে যে এটা সুৰত এটা লেনি লগাই এনেকৈ সৰু সৰু ল'ৰা ছোৱালীয়েও আবৃত্তি কৰে, এনেকুৱা এটা প্ৰৱণতা চলি আছে। ইয়াৰ চিৰিয়াছলি আবৃত্তিৰ ওপৰত কোনো তেনেকৈ পাঠ্যক্ৰম মানে আমাৰ চকুত পৰা নাই, বা কিতাপ ওলাইছে 2-4খন আবৃত্তিৰ ওপৰত, কিন্তু এইটোৱে আমাৰ সমাজত গুৰুত্ব বেছি পোৱা নাই। কিন্তু মই ভাবোঁ আবৃত্তিটো গুৰুত্ব পাব লাগে। মই সাধাৰণতে আবৃত্তি কৰোঁতে মই দুটা মই পৰম্পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰোঁ। এটা হ'ল এই নাটকৰ সংলাপধৰ্মী, নাটকৰ লেখীয়াকৈ মানে সংলাপ কোৱাৰ লেখীয়াকৈ কৰা এটা আবৃত্তি, কবিতাৰ আবৃত্তি, আৰু কিছু আছে সংগীতধৰ্মী, য'ত সংগীতৰ সুৰ তাল এইবোৰ নিহিত হৈ থাকে। দুয়োটাতে কিন্তু বাদ্য অনুষংগ থাকে, বাদ্যযন্ত্ৰ আনুষংগিক হিচাপে ব্যৱহাৰ কৰা হয় দুয়োটাতে, কিন্তু এটা সম্পূৰ্ণ নাট্যধৰ্মী, সংলাপধৰ্মী, আৰু এটা সংগীতধৰ্মী। এটা আপুনি শুনাই দিলে যথেষ্ট ভাল পাম। মই শুনাব পাৰিলে ভাল আছিল। আবৃত্তি বুলি নহয়, মই এনেই কেইটামান শব্দ কৈ দিওঁ বাৰু। এইবিলাক কোনোবাই কৰিছে, আৰু তেনেকৈ মই লিখা কবিতাবোৰ মোৰ মনত নাথাকে, কিবা এটা ডাঙৰ কথা। মই গীতো লিখোঁ, গীতটো মোৰ মনত নাথাকে মই লিখা। অন্যৰ কিন্তু মুখস্থ আহে, বহুত মই মুখস্থ লিখিব পাৰোঁ গীত কবিতা, কিন্তু মোৰ নাথাকে। মোৰেই এটা শুনাব খুজিছোঁ। এইটো মই লিখিছিলোঁ বহু বছৰ হ'ল। এইটো কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবৰ্ষ গোটেই অসমত যেতিয়া উদযাপন হৈছিল, তেতিয়া আমাৰ পাঠশালাটো হৈছিল। তেতিয়া কলাগুৰুৰ প্ৰতি, বিষ্ণু ৰাভাৰ প্ৰতি মোৰ শ্ৰদ্ধা ভক্তি জ্ঞাপন কৰি মই এই কবিতাটো লিখিছিলোঁ। অকণমান ঠিক আবৃত্তি নহয়, কিন্তু কবিতা পাঠৰ লেখীয়াকৈ মই কথাটো মোৰ যি অলপ মনত আছে, আটাইখিনি মনত নাই, বৰ দীঘলীয়া আছিল। সেইটো আছিল, পুৱাৰ বেলিটো পুৰত হ'লেই তোমালৈ মনত পৰে, নতুন এটি দিনৰ বাবে উজাগৰি আৱেশ চকুমুখে সানি লৈ ৰৈ থাকোঁ তোমালৈ। কিজানিবা এইবাতে আহা তুমি, খোজত ফুলাই লৈ কপৌ কেতেকী তগৰ মালতী জুতি যাই পলাশৰ ৰঙীন সপোন প্ৰতিটো আবেলিত। কিজানিবা এইবাতে আহা তুমি, চকুৰ ঠাৰেৰে কোৱা আদিতমা আইতাৰ আৰণ্যক আনন্দৰ গাভৰু মাটিত গজা জল মল জোনাৰী সাধু। কাৰ চিফুঙে কপাই তুলিছে বুকু, কাৰ হাতৰ মাজলে মোৰ গাঁৱৰ নাতিদূৰৰ শুকুলা চাদৰ পিন্ধা নীলা পাহাৰত ঠেকা খাই নামি আহে গতিময় নদীত ভৰি উঠে গৰ্বিত মোৰ উৰ্বৰা বুকু। প্ৰেম আৰু বেদনাৰে নীলা আকাশ কিম্বা আইতাই সাধু কোৱা জোনালী ৰাতি, কোনে তিয়াই ৰাখে অনুভৱৰ গভীৰ সাগৰত জীপাল কৰি হিৰণময় মাটি। কাৰ খোজৰ সংগীতৰ
যোৱাবাটে উভতিলে কোনে সূৰ্যৰ সুষমা সানি আৰক্তিম আঙনিৰে বন্ধ্যা বসুমতীক প্ৰেমৰ তাপ্তি বিষ্ণুৰাভা। এই প্ৰেমৰ উত্তাপেৰে উজ্জীৱিত হৈ জাতিটোৰ সভ্যতাই কাৰ খোজে খোজে গতিময় জীৱন আগুৱাই যাব।